নমস্কাৰ আজি হৈছে 10 এপ্ৰিল আজিৰ দিনটোৰ কেইবাটাও জৰুৰী খবৰ নাজানিলে আপুনি পৰিব ভয়ংকৰ বিপদত এই মুহূৰ্তত জনাইছো আমাৰ প্ৰথম নম্বৰ খবৰলৈ শিক্ষক শিক্ষয়িত্ৰীলৈ আহি গৈছে এক ডাঙৰ নিৰ্দেশনা আজিৰ পৰা প্ৰতিগৰাকী শিক্ষকে মানিব লাগিব 9টাকৈ ডাঙৰ নিৰ্দেশনা পুৱা 9 বজাৰ পূৰ্বে বিদ্যালয়ত উপস্থিত হ'ব লাগিব প্ৰতিগৰাকী শিক্ষকসকল শিক্ষা হেতু এপত বাধ্যতামূলক দিব লাগিব উপস্থিতিৰ আপডেট বিদ্যালয়ত একেবাৰে উপস্থিত নাথাকিলে নৈমিত্তিক ছুটি হিচাপে গণ্য কৰা হ'ব আৰু পোষ্ট গ্ৰেজুৱেট শিক্ষকে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত কৰাব লাগিব পাঠদান মহানগৰীৰ প্ৰাথমিক বিদ্যালয়সমূহ 2:05 বজালৈ খোলা থাকিব লাগিব আৰু বিয়লি 3:25 বজালৈকে খোলা থাকিব লাগিব এমই আৰু এমবি স্কুল হাই স্কুল আৰু হাই সেকেন্ডাৰী স্কুল 3:25 বজালৈকে খোলা থাকিব লাগিব আৰু বিদ্যালয়ৰ আন কৰ্মচাৰী 10 বজাৰ পূৰ্বে উপস্থিত হ'ব লাগিব আৰু 4:30 বজালৈকে বিদ্যালয় থাকিব লাগিব কৰ্মচাৰীসকলে কামৰূপ মেট্ৰো বিদ্যালয় শিক্ষা বিভাগৰ তৰফৰ পৰা জাৰি কৰা হৈছে এবাৰ কঠোৰ নিৰ্দেশনা এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ আমাৰ দ্বিতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ মেট্ৰিক যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত দিছিল এইসকলৰ বাবে আহি গৈছে এক ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ টুইট আজি দিয়া নহয় মেট্ৰিকৰ ফলাফল সকলো অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে মেট্ৰিক পৰীক্ষাৰ ফলাফল কাইলৈ প্ৰকাশ কৰা নহয় বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু ফলাফল প্ৰস্তুত হোৱাৰ লগে লগে ঘোষণা কৰা হ'ব বুলি মন্তব্য এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ আমাৰ তৃতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ ৰাজ্যত বতৰে লৈছে কাৰ ৰূপ 13 এপ্ৰিল পৰ্যন্ত অসম উত্তৰ পূবত জাৰি কৰা হৈছে য়েলো এলাৰ্ট প্ৰতিটো ঘণ্টাত 90 কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট 18খনকৈ জিলাত জাৰি কৰা হৈছে য়েলো এলাৰ্ট আৰু ধুবুৰী কোকৰাঝাৰ চিৰাং গোৱালপাৰা বৰপেটাৰ লগতে ব্ৰজালি বাক্সা কামৰূপ গ্ৰাম্য নলবাৰী আৰু তামুলপুৰ লগতে দৰং ওদালগুৰি মৰিগাঁও দক্ষিণ কাৰ্বি আংলঙৰ লগতে কাছাৰ হাইলাকান্দি শ্ৰীভূমি ডিব্ৰুগড় চৰাইদেউ আৰু তিনিচুকীয়াত জাৰি কৰা হৈছে এবাৰ য়েলো এলাৰ্ট এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটোলৈ আমাৰ 4 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ এবাৰ কোটি কোটি মুছলমানৰ পক্ষত মমতা বেনাৰ্জী পশ্চিম বংগত বলবৎ হ'বলৈ দিয়া নহ'ব ৱাকাফ আইন ৱাকাফ আইনৰ বিৰুদ্ধে এবাৰ হুংকাৰ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ৱাকাফ আইনৰ বিৰুদ্ধে পশ্চিম বংগত লাখ লাখ মুছলমানে সাব্যস্ত কৰিছিল প্ৰতিবাদ বিজেপি চৰকাৰক হুংকাৰ দি মমতা বেনাৰ্জীৰ মন্তব্য পশ্চিম বংগ বলবৎ নহয় নতুন ৱাকাফ আইন ইতিমধ্যে নতুন ৱাকাফ আইনত মোহৰ মাৰিছে ৰাষ্ট্ৰপতি ইয়াৰ পিছতো ৰাজ্যই চলি আছে প্ৰতিবাদ ৱাকাফ সম্পত্তি হৈছে মুছলমানৰ সম্পত্তি কোনো কাৰণতে মুছলমানৰ সম্পত্তি হস্তগত কৰিবলৈ নিদিয়াৰ হুংকাৰ মমতা বেনাৰ্জীৰ